এভৰিৱান সকলোকে মই আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আমাৰ এই চেনেলটোত পোনপ্ৰথমে কৈ থওঁ চেনেলটো একবাৰ সাবস্ক্ৰাইব কৰি দিয়ক তেতিয়া মোৰ মনটো ভাল লাগে আৰু ভাল ভিডিঅ' বনাবলৈ আজি আমি এসএসসি সিজিএলৰ এটা ইম্পৰ্টেন্ট ভিডিঅ' লৈ আহিছো যেহেতু এসএসসি সিজিএলৰ নেক্সট এক্সাম হ'বলৈ গৈ আছে আপোনালোকে জানিব লাগে কোনটো পোষ্ট ভাল কি পোষ্ট এসএসসিত বহুত কেটা পোষ্ট দিব পাৰে আপোনালোকে এপ্লাই কৰোতে বাট এটা মোটিভেশন হিচাপে থাকিব লাগে না ফেক্টৰ এটা যে আমি কেনেকৈ কোনটো জব প্ৰিপাৰেচন কৰো অসমীয়াত ইমান ভাল ভিডিঅ' হেনেকুৱা নাপাব আৰু মই নিজে যেহেতু তিনটা বেংক এক্সাম ক্ৰেক কৰিছিল মই এসএসসি দিয়া নাই সিজিএল গেটেও কাৰণ মই অলৰেডি আৰবিআইত জব কৰি আছো তো আপুনি জানিব লাগে কোনটো জব ভাল টপ 5 পোষ্ট লৈ আহিছো কোনটোত বেছি স্যালাৰি পায় কোনটোত বেছি ৰেসপেক্ট পায় কোনটোত বেছি পাৱাৰ পায় এই তিনটাই আমাক লাগে স্যালাৰি ৰেসপেক্ট পাৱাৰ এই তিনটাই সব মানুহৰ পিছত দৰে তো আমি চাওঁ হকচোন বেছি দেৰি নকৰি মই ধুনীয়া এখন তালিকা বনাই লৈছো হা এই তালিকাখনত মই আপোনালোকক কৈ যাম ঠিক আছে ফাৰ্স্ট অফ অল ইয়াত মই 5টা পোষ্ট লিখিছো এই 5টা পোষ্ট কি হয় প্ৰথম পোষ্টটো হয় এএসও ইন এমইএ এএসও মানে এসিস্ট্যান্ট সেকশন অফিসাৰ এমইএ মানে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স মানে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত আমাৰ যেনেকৈ এছ জয়শংকৰ হয় মন্ত্ৰী তো তাৰ হেতু যোনটো মিনিষ্ট্ৰি তাতে আপুনি এএসও হিচাপে জব পাব তাত জব পাব এটা লিখিছো আইটিআই মানে ইনকাম টেক্স ইনস্পেক্টৰ ইনকাম টেক্স অফিসাৰ নহয় হা জয়েন কৰোতে ইনস্পেক্টৰ জব পাব সিবিডিসি ঠিক আছে সেন্ট্রাল বোর্ড অফ ডাইরেক্ট ট্যাক্স থার্ড পোস্ট হল এইও মানে এটো কি অ্যাসিস্ট্যান্ট এনফোর্সমেন্ট অফিসার এটো ইডিট পায় এনফোর্সমেন্ট ডাইরেক্টর মুখতে নামটো হতি নাই আপোনালোকে দেখিছে ন ৰেড মাৰা ইডিয়ে ৰেড মাৰিছে বুলি কয় তো হেটো ফোর্থটো লিখিছো এএসও অ্যাসিস্ট্যান্ট সেকশন অফিসার এটো সিএসএস ঠিক আছে ক্যাবিনেট সেক্রেটারিয়েটত পাব এটো দিল্লীত আৰু ফিফথ যোনটো ৰাখিছো জিএসটি ইনস্পেক্টৰ এটো জিএসটি মানে সবেই জানে প্ৰথম কথা স্যালাৰি সবতে সেম পায় এভাৰেজ সেম পায় জয়েন কৰোতে আপোনাৰ গ্ৰছ 70k মান পাব কিন্তু ইয়াতকে এটো গ্ৰছ হয় ইয়াতকে অলপ ডিডাকশন হয় 65k মানহে আপোনালোকে হাতত পাব জয়েন কৰোতে ঠিক আছে সবতে সেম স্যালাৰি সবতে সেম হয় কিন্তু এটা কথা মনত ৰাখিব যদি আপুনি এএসও জব পায় এমইএত মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছত যদি জব পায় আপোনাৰ চান্স থাকে কেতিয়াবা 2-3 বছৰৰ পিছত ফৰেনত জব পাব পাৰে তো ফৰেনত যদি আপুনি গুছি যায় তেতিয়া আপুনি সেই কাউন্ট্ৰিখনৰ সেই দেশখনৰ কাৰেন্সিত পইচা পাব তেতিয়া কিন্তু আপোনাৰ স্যালাৰি বাঢ়ি যায় তো এএসও হেটো এডভান্টেজ আছে যদি পিছত ফৰেনত জব পাই যায় আপোনাৰ স্যালাৰি বাঢ়ি যাব পোস্টিংৰ কথা যদি কম পোস্টিং কাৰণ সবে বিচাৰে পোস্টিং ক'ত হ'ব এটা কথা কৈ থওঁ এসএসসি জিএ পোষ্টত না যাওক আপোনাৰ ভাৰতৰ যিকোনো জায়গাত পোস্টিং হ'ব পাৰে মানে আপুনি নাভাবিব যে মই অসমত জীৱনভৰ থাকিব পাৰিম নোৱাৰে কেতিয়াও এসএসসি মানে আউট অফ আসাম আপুনি যদি এএসও জব পায় চাওক এএসও মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স তো ইয়াত যদি জব পায় আপুনি ম্যাক্সিমাম চান্স থাকে দিল্লীতে জব পোৱা দিল্লীতে থাকিব লাগিব আৰু আপোনাৰ যদি কোনোবা বিচাৰে মানে লাক ভাল থাকিলে আপোনাৰ তেতিয়া আপুনি ফৰেন কাৰেন্টিটো জব পাব পাৰে 2-3 বছৰ পিছত আপোনাক ফিল আপ কৰিব দিয়ে কিছুমান কিন্তৰ থাকে তাত আপুনি এটো কিন্তু আপুনি ক'ব যদি মোক বোলে মই আমেৰিকাত থাকিব বিচাৰো তেনেকুৱা নহয় আপোনাৰ কামৰ ওপৰত এক্সামৰ ওপৰত চাই পেলাই আপোনাক পোস্টিংটো দিয়া হয় আপোনাক মানে প্ৰিফাৰেন্স দিব দিয়ে তো এএসও হলে আপুনি ভাৰতৰ বাহিৰতো যাব পাৰে তেতিয়া আপোনাৰ স্যালাৰি বাঢ়ি যাব ইনকাম টেক্স ইনস্পেক্টৰ আপুনি টিয়াৰ 1 সিটি ইনকাম টেক্স অফিস সদায় মানে টিয়াৰ 1 সিটি বিলাকতে থাকে টিয়াৰ 1 মানে মেট্ৰো সিটি বিলাক যেনেকৈ গুৱাহাটী আপুনি ইনকাম টেক্স অফিস আপুনি ঢেকিয়াজুলি তেজপুৰ হেনেকুৱা জায়গাত নাপায় তো ইনকাম টেক্স ইনস্পেক্টৰ হলে আপুনি সদায় মেট্ৰো সিটিতে জব পাব ভাৰতৰ যিকোনো মেট্ৰো সিটি গুৱাহাটীও হ'ব পাৰে বাহিৰতো হ'ব পাৰে ইডিট জব পালে পেন ইণ্ডিয়া ভাৰতৰ যিকোনো জায়গাত মেট্ৰো হওক আৰবান হওক প্ৰত্যেকটো জায়গাতে পাব পাৰে ঠিক আছে আৰু এএসও সিএসএস ক্যাবিনেট সেক্ৰেটাৰিয়েট অকল কোল আছে আমাৰ দিল্লীত আছে তো এএসও হলে গোটে জীৱনভৰ আপুনি দিল্লীতে থাকিব লাগিব গোটে জীৱনভৰ দিল্লী তাৰ বাহিৰে বেলেগ একো জায়গাতে আপুনি নাপায় আৰু জিএসটি ইনস্পেক্টৰ আমাৰ গুৱাহাটীতো থাকে তো ষ্টেট হেডকোৱাৰ্টাৰ বিলাকত জিএসটি ইনস্পেক্টৰ জবটো পাব তো পোস্টিং যদি চাই কাৰোবাক যদি ফৰেন যাব লাগে এমইএত চইচ কৰিব পাৰে চইচ কৰিলে যে পাব হেতু নহয় হা ভাল নম্বৰ পাব লাগিব তেতিয়াহে এই টপ পোষ্ট কেটা পায় কাৰোবাৰ যদি ষ্টেট হেডকোৱাৰ্টাৰত থাকিব মন জিএসটি ইনস্পেক্টৰ কৰক কাৰোবাৰ যদি গোটে জীৱন বোলে এটা জায়গাতে মই থাকিব বিচাৰো তেনেহলে দিল্লীত থাকক সিএসএছত তেনেকে নেক্সট পইণ্ট হল ওয়ার্ক লাইফ কাৰণ আমি সবেই বিচাৰো এটা ওয়ার্ক লাইফ ব্যালেন্স আমাৰ বেছি যাতে জীৱনটো হেক্টিক হৈ না যায় বেছি কষ্ট কৰিব না লাগে যাতে বেছি কামুৰ হৈ না যায় যাতে লাইফটো কাৰণ
তেনেকুৱা হ'লেতো আমি চিভিল ছাৰ্ভিচো দিব পাৰিলে হয় আপোনালোকে গোটেই জীৱনটো কামোৰ খাই থাকিলে হয় তো এইটো যিহেতু ভাল জব হয় তো আপোনালোকেও বিচাৰিব যে এটা নৰ্মেল ডে টু ডে লাইফ হয় আৰু যাতে ইমান হেক্টিক নহয় কাৰণ মই য'ত কৰি আছোঁ ন মই সেইটো কাৰণেই ইয়াত কৰি আছোঁ মইতো এইবিলাকতকৈ বহুত বেছি পইচা পাওঁ আৰু ৱৰ্ক লাইফ বেলেঞ্চটো মানে মজা হয় আমাৰ 5 দিন জব হয় মাত্ৰ সপ্তাহত আমাৰ মাত্ৰ 5 দিন RBI আৰু SSCটো 2-3টা পোষ্ট আছে যিকেইটা সপ্তাহত মাত্ৰ 5 দিন অফিচ হয় তাৰ ভিতৰত এটা আছে MEত যোনটো মই ক'লোঁ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছত 5 দিন হ'ব আৰু CSS মানে গোটেই জীৱন যদি দিল্লীত থাকিব লাগে কেবিনেট ছেক্ৰেটাৰীত তেতিয়াও মাত্ৰ 5 দিন কাম কৰিব লাগে আৰু এই দুটাত আপোনাৰ অফিচ টাইম মানে 9 to 5 জব তাতকৈ বেছি আপোনাক কোনো কামো নিদিয়ে অফিচৰ পৰা অহাৰ পিছত কাৰো ফোন নাহে কিন্তু আপুনি যদি GST ইনস্পেক্টৰ বনিলে আপুনি যদি EDত থাকিলে আপুনি যদি ইনকাম টেক্স ইনস্পেক্টৰ বনিলে একেটা এনেকুৱা জব হয় আপুনি ৰেড মাৰিব লাগিব আপুনি ক'ৰবাত যাব লাগিব আপোনাৰ ডিউটি থাকিব লাইক APSC নিচিনাই জব বা UPSC নিচিনাই জব হৈ যায় মানে তো আপোনাৰ ৱৰ্ক প্ৰেছাৰটো কিন্তু অলপ বেছি হ'ব এইকেইটাতকৈ তো এইকেইটাত আপোনাৰ প্ৰেছাৰটো অলপ বেছি হ'ব আৰু পাৱাৰৰ কথা যদি কওঁ চাওক পাৱাৰ চবতকৈ বেছি ক'ত হ'ব আপুনি নিজে ভাবক আপুনি ৰাইজৰ মাজত সমাজত গৈছে ধৰক ক'ব যে ই GST ইনস্পেক্টৰ হয় দেই ইয়াৰ পৰা বাচি থাকিব লাগিব ই EDত চাকৰি কৰে দেই ৰেড মাৰি দিব পাৰে ই ইনকাম টেক্স ইনস্পেক্টৰ হয় দেই তো এইকেইটাত বেছি হয় নৰ্মেল মানে আমাৰ সমাজত ইনকাম টেক্স GST EDত আপুনি ASত হ'লে কিন্তু পাৱাৰ তাতকৈও বেছি হয় কিন্তু আমাৰ সাধাৰণ মানুহে AS মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছত চাব যাব জানো আপোনাক নাযায় কিন্তু বাকীকেইটাত আপোনাৰ পাৱাৰটো বেছি হয় আৰু আপুনি যদি কেবিনেট ছেক্ৰেটাৰিয়েটত থাকে দিল্লীত তাত ইমান বেছি পাৱাৰ নাথাকে এইকেইটাৰ কম্পেৰিজনত ইয়াতো থাকে বাট এইকেইটাৰ কম্পেৰিজনত অলপমান কম থাকে তো মই পোষ্টকেইটা আপোনাক ক'লোঁ আই হোপ মই অলপমান আইডিয়া আপোনালোকক দিব বিচাৰিছিলোঁ আই থিংক ছাকচেছ হৈছোঁ কাৰোবাক যদি ফৰেন যাব মন আছে ASত টাৰ্গেট কৰক MEত কাৰোবাক যদি বোলে দিল্লীত থাকিব বিচাৰোঁ ভাল ৱৰ্ক লাইফ বেলেঞ্চ দুইটা জবতে ভাল ৱৰ্ক লাইফ বেলেঞ্চ পাব ASত MEত হ'লেও বা CSSত হ'লেও CSSতটো আপুনি দিল্লীত পাই যাব GST ইনস্পেক্টৰ আপুনি বোলে অসমততো থাকিব নাপায় কেতিয়াও মানে এবাৰ দুবাৰ পাব পাৰে বাট আপুনি ৰেড মাৰিব যাব ভাল পায় বোলে একদম পূৰা তেতিয়া GST ইনকাম টেক্স AEO একেটাত পাব পাৰে আৰু চেলাৰী গোটেইকেইটা ছেইম 65 তেনেকুৱা আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব চাই আছে তেওঁলোকৰ বাবে জনাই দিওঁ যে আপোনালোকে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰি আছে সেয়া লাগিলে আছাম গভৰ্ণমেণ্ট জবেই হওক বা SSC CGL বেংকিং চবৰ কাৰণে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ডেডিকেটেড আছাম জব হাব ডেছক্ৰিপশ্যনত লিংক আছে তাত মই ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকক RC কুৱেশ্যন দি মানে পেৰেগ্ৰাফ দিওঁ নিউজ পেপাৰ আৰ্টিকেল বেংকিং ৰিলেটেড বেছি দিওঁ আৰু সেইটো জইন কৰি ল'ব পাৰে ফ্ৰীতে আপোনালোকে মেটেৰিয়েলছখিনি পাই থাকিব আৰু আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক তাত আপোনালোকে বহুতকেইটা কোৰ্চ পাব যদি আছাম গভৰ্ণমেণ্ট ৰিলেটেড কোৰ্চ লাগে আছাম জবছত ক্লিক কৰিব আৰু যদি SSC বা বেংকিং ৰিলেটেড কোৰ্চ লাগে বেংকিং SSCত ক্লিক কৰিব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লে হ'ল আপুনি যদি আছাম গভৰ্ণমেণ্ট বা SSC এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছে চবতকৈ বেছি কি লাগে আমাক জেনেৰেল ষ্টাডিজ মানে জেনেৰেল এৱাৰনেছৰ গোটেইখিনি বস্তু লাগে তো তাৰ কাৰণে মই এটা গভৰ্ণমেণ্ট এক্সাম মহাবাণ্ডল বুলি এটা লৈ আহিছোঁ PDF কোৰ্চ কমপ্লিট পেকেজ থাকিব ইয়াতে আপুনি এইখিনি চালে বেলেগ PDF বা প্ৰেক্টিছ মেটেৰিয়েল একো নাচালেও হ'ল ঠিক আছে তো ইয়াত আপোনালোকে টোটেল অলমষ্ট 30,000 MCQ পাই যাব 30,000 ভাবক 30,000 MCQ প্লাছ থিয়ৰী পাই যাব এভৰি ছাবজেক্ট ঠিক আছে তো কি ছাবজেক্ট আছে মই যদি একবাৰ আপোনালোকক দেখাই দিওঁ আপোনাৰ 100 ৰিডিং কম্প্ৰেহেনশ্যন ছেট আছে 1000টা পাজল ছিৰিজ আছে ৰিজনিঙৰ কাৰণে জেনেৰেল এৱাৰনেছৰ থিয়ৰী 18টা ফাইল এই 18টা ফাইলত আপুনি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল ছায়েন্স আৰু কম্পিউটাৰ ছায়েন্স এভৰিথিং যিখিনি জেনেৰেল এৱাৰনেছত আহে এভৰিথিং পাই যাব তাৰপিছত এইখিনিৰ ওপৰত PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে প্ৰত্যেক টপিকৰ সেয়া লাগিলে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক পলিটিকেল ছায়েন্স হওক ইকনমিক্স হওক ইণ্ডিয়ান জিঅ'গ্ৰাফী যিয়ে নহওক আৰু তাৰ ডিটেইল সলিউশ্যন PYQটো আছে এটাৰ ডিটেইল সলিউশ্যন এই গোটেইখিনি টোটেল 30,000 মান MCQ আছে ঠিক আছে ঠিক তেনেকৈ মেথছৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান আহিছে SSC হওক আছাম গভৰ্ণমেণ্টত হওক বেলেগ গভৰ্ণমেণ্ট এক্সামতে হওক প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কুৱেশ্যন প্লাছ তাৰ সলিউশ্যন কম্পিউটাৰ নলেজৰ PDF আছে ধুনীয়াকৈ ৰিজনিঙৰো তেনেকৈ আগতে যিমান আহিছে তাৰ PYQ প্লাছ সলিউশ্যন আৰু জেনেৰেল ইংলিছতো আপুনি জেনেৰেল ইংলিছৰ 14টা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ সলিউশ্যন গোটেইখিনি 30,000 MCQ জাষ্ট 499 ৰুপিজ
আপুনি লাইফ টাইম ভেলিডিটিত পাই যাব PDF ঠিক আছে ধুনীয়াকৈ ডাউনলোড কৰি আপুনি পঢ়ি থাকিব পাৰে যিকোনো এক্সামৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট মেটেৰিয়েল হয় আৰু এইটো লৈ ল'লে বেলেগ PDF বা কিতাপ পঢ়াৰ দৰকাৰ নাই এতিয়া আহোঁ মেথছ এণ্ড ৰিজনিঙৰ কথালৈ মেথছ এণ্ড ৰিজনিং মই নিজে যিহেতু পঢ়াব পাৰোঁ মই GK পেপাৰখিনি পঢ়োৱা টান হয় সেইটো কাৰণে মই PDF প্ৰভাইড কৰিছোঁ বিচাৰি উলিয়াই মেথছ এণ্ড ৰিজনিং মই নিজে ভিডিঅ' আকাৰে আপোনালোকক পঢ়াই দিছোঁ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে প্ৰত্যেকটো চেপ্টাৰ ভিডিঅ' লেকচাৰ আছে 35টা ভিডিঅ' মেথছ আৰু ৰিজনিং মিলাই 35টা ঠিক আছে তাৰপিছত আপোনাৰ প্ৰেক্টিছ পেপাৰখিনিতো পাবই আগৰ যিটো কোৰ্চত প্ৰেক্টিছ পেপাৰ থাকিব মেথছৰ আৰু ৰিজনিঙৰ চেপ্টাৰ ৱাইজ অলমষ্ট দুইটা মিলাই আপোনাৰ 10,000 মান MCQ থাকিব ঠিক আছে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰত্যেক এক্সামৰ তাৰ সলিউশ্যন চেপ্টাৰ ৱাইজ ইয়াৰ উপৰি 1000টা পাজল চিৰিজ ইয়াতো দি দিছোঁ মেথছৰ মক টেষ্ট থাকিব মক টেষ্ট মানে আপুনি এক্সামত দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব ৰিজনিঙৰ মক টেষ্ট থাকিব তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই নিজে ভিডিঅ' আকাৰে পঢ়াই দিছোঁ এই 35টা ভিডিঅ'ত কমপ্লিট আপোনাৰ থিয়ৰী কভাৰ হৈ যাব আৰু এইটো জাষ্ট 499 ৰুপিজ দিলেই আপুনি মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট বনি যাব পাৰিব ইয়াত আহি ইয়াত আৰু ভিডিঅ' এড হৈ গৈ থাকিব তাৰপিছত ইংলিছৰ ছাবজেক্টটো যদি এক্সট্ৰাকৈ ল'ব বিচাৰে ইংলিছৰ পঢ়োৱা নাই এইটো PDF কোৰ্চ হয় যিখিনি ক'লোঁ মই ইংলিছৰ 14টা ফাইলত আপোনাৰ চেপ্টাৰ ৱাইজ MCQ আহি যাব ঠিক আছে ৰিডিং কম্প্ৰেহেনশ্যন 100টা ছেট আহি যাব এই গোটেইখিনি এইটো ইংলিছৰো আপোনাৰ 10,000টা মান MCQ আহি যাব ঠিক আছে এইটো জাষ্ট 299 ৰুপিজত গোটেই বছৰটোৰ কাৰণে পাই যাব আৰু SSC CGL যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে আপোনালোকে মক টেষ্ট দিয়াটো দৰকাৰী তো তাৰ বাবে SSC CGLৰ Tier 1ৰ কাৰণে ঠিক আছে ফাৰ্ষ্ট আমাৰ Tier 1 এক্সামেই হ'ব তাৰ কাৰণে মই 25টা মক টেষ্ট আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ মক পেপাৰ আচলতে PDF আছে 25খন ঠিক আছে এই 25খন মক পেপাৰত আপুনি Tier 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত মেটচিং হয় মানে আগতে অহা প্ৰশ্ন সেইটো হিচাপতে মই মক পেপাৰ কেইখন বনাইছোঁ গতিকে 199 ৰুপিজ লৈ ল'লে এইটো আপুনি লাইফ টাইম পাই যাব এই গোটেইখিনি ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি তাতে বেংকিং SSC বা আছাম জবত ক্লিক কৰি গ'লেই হ'ল নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত গৈও জইন হৈ ল'ব পাৰে